আসসালামু আলাইকুম, মোৰ নাম আকিয়া খাতুন। আমি পাৰা চেনেলত থকা সকলোকে নমস্কাৰ। তো আজি মই খেতি পথাৰত আহিছোঁ। বৰ্তমান সময়ত কি খেতি কৰি আছে, তো আহক আজি আপোনালোককো দেখাম, লগতে মইও দেখিম। ঘেঁহু খেতি হয়, ইমান ধুনীয়া লাগিছে দেখাত, মানে বহুত ভাল লাগিছে। এতিয়া আমাৰ এই গাঁৱত কি ফচল আছে, চব ফচল আপোনালোকক মই দেখাই আছোঁ। এইটো ঘেঁহু খেতি বুলি কয়। ঘেঁহুর শীষগুলো আরো বহুত ভাল লাগে। ধানৰ খেতি হয়, 10-15 দিন মান হল ধানটো ৰোপণ কৰিছে। বহুত ধুনীয়া লাগিছে ধানবিলাক চাই পিনে। তো এইটো হল মাকৈ খেতি, ইমান ধুনীয়া লাগিছে দেখাত, মানে ক'ব নোৱাৰো, বহুত ভাল লাগিছে। এইবিলাক মাকৈ ধৰিছে আৰু 10-15 দিন মান পিছত এইবিলাক পকিব। এইটো মাকৈৰ কল বুলি কয়। এইবোৰ হল জলকীয়া খেতি হয়, এইটো দেখাতে বহুত ভাল লাগে, বহুত ধুনীয়া লাগে। এইবিলাক জাতিলাওৰ গাছ হয়, তো দেখি ইমান ধুনীয়া লাগিছে না, বহুত ভাল লাগিছে। তো আজি মই পথাৰত আহিছোঁ, যিবিলাক পথাৰত খেতি বাতিবিলাক দেখি আছোঁ। ইয়াতে চাৰিটামান খেতি কৰি আছে এতিয়া। ধান খেতি, জলকীয়া খেতি, ঘেঁহু খেতি আৰু মাকৈ খেতি যিটো কয়, এই খেতিবিলাকে 4টা খেতি মানে জানুৱাৰীৰ পৰা আৰম্ভ হৈ আছে বা চলি আছে। তো খেতি বাতিবিলাক দেখি মোৰ বহুতো ভাল লাগিছে। আৰু এইবিলাক খেতিবোৰ এপ্ৰিলৰ পৰা শেষ পাব, এপ্ৰিলৰ পৰা ফিৰ নতুন খেতি আৰম্ভ হ'ব, যেনেকুৱা মৰাপাট এনেকৈ আৰম্ভ হ'ব। তো এই খেতি বাতিবিলাক দেখি মোৰ বহুতো ভাল লাগিছে।